কলকাতাৰ চিকিৎসকক যৌন নিৰ্যাতন চলাই হত্যা আৰক্ষীয়ে আটক কৰিছে সঞ্জয় ৰায় নামৰ এজন লোকক কলকাতাৰ আৰজিকাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত মৃত অৱস্থাত উদ্ধাৰ চিকিৎসক হত্যাকাৰীয়ে যৌন নিৰ্যাতন চলাই নৃশংসভাৱে হত্যা কৰে চিকিৎসকগৰাকীক এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰী চিকিৎসালয়খনৰ কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদত আইন শৃংখলাক লৈ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সঞ্জয় ৰায় নামৰ এজন লোকক হত্যাকাৰীয়ে চিকিৎসকগৰাকীক ইমানে ভয়ংকৰভাৱে হত্যা কৰিছিল যে চিকিৎসকগৰাকীৰ ডিঙিৰ হাড় ভাঙি গৈছিল আৰু দেহৰ বিভিন্ন অংগৰে ৰক্তক্ষৰণ হোৱা দেখা গৈছিল ইতিমধ্যে হত্যাকাণ্ড সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড